derive the expression of motional EMF. Already motional EMF derive expression কৰিছো, দৰকাৰ নাই. Where the symbol have usual meaning, দৰকাৰ নাই, এইটো মই অলৰেডি কৰিছো. 3 নম্বৰ কৈছে এটা চোৱা, এইটো নিউমেৰিকেল দিছে, এইটোতো এটা কৰিব লাগিব। নিউমেৰিকেলটো কি দি আছে কুৱেশ্যনত চোৱা, কৈছে যে কৈছে এটা কাৰেণ্ট চোৱা, কি কৈছে যে কাৰেণ্ট কিমান আছে 0.4 is following in a coil. If the current is suddenly fall 0, 4 এম্পিয়াৰৰ পৰা 0 এম্পিয়াৰ হৈছে, মানে ডেল্টা আই হয় নাই, ডেল্টা আই দিয়া আছে কিমান, ডেল্টা আই দিয়া আছে আমাৰ 4 এম্পিয়াৰ্ছ। মানে ইয়াৰ পৰা ইয়ালৈ চেঞ্জ হৈ গৈছে না, 0 হৈ গৈছে না, ডিফাৰেন্স কিমান হ'ব 4 হৈ যাব। আৰু সেইটো কিমান টাইম লাগে বুলি কৈছে 0.1, মানে ডেল্টা টি, ডেল্টা টিৰ ভেলু দিছে আমাৰ 0.1 ছেকেণ্ড। অ'কে, ডেল্টা টিৰ ভেলু কিমান দিছে 0.1 ছেকেণ্ড। তাৰপিছত কৈছে আমাৰ এভাৰেজ EMF, এভাৰেজ দিছে ন, তেনেহ'লে ডেল্টা লিখি ল'বা। ডেল্টা আইৰ ভেলু কিমান দিয়া আছে আমাৰ 4 এম্পিয়াৰ্ছ। তাৰপিছত ডেল্টা টিৰ ভেলু দিয়া আছে আমাৰ 0.1 ছেকেণ্ড। তাৰপিছত কিমান দিছে এভাৰেজ EMF, মানে EMF ভেলু কিমান দিয়া আছে 200 ভোল্ট। এইটো অলৰেডি কৰিছো নেকি মই, লাগি আছে। কফিচিয়েণ্ট অফ চেল্ফ ইণ্ডাক্টেন্স এল ওলাব গৈছে, এইটো অলৰেডি কৰা হৈ গৈছে, তোমালোকে তাত চাই ল'বা, চাবা ৰিপিট হৈ গৈছে অংকটো, চাইছানে? তো এনেকা অংক এইটো এলৰ ফৰ্মুলা কিমান আছিল, এল ইকুৱেল কিমান হয়, EMF ইকুৱেল কিমান হয় এল ডি আই বাই ডি টি। চব দিয়া আছে ভেলুবিলাক, তোমালোকে বহাই জাষ্ট আনচাৰ কেইটা কৰি দিবা ন। তো 200 ইকুৱেল এল ইনটু ডেল আই কিমান আছে, এইটো ডেল্টা মই বহাইছো, ডেল্টা ডেল আইৰ ভেলু দিছে 4 ডিভাইডেড, আৰু ডেল্টা টি কিমান আছে 0.1। এটা কিমান হৈ যাব এল ইকুৱেল কিমান হৈ যাব, এল ইকুৱেল কিমান হ'ব, ইয়াৰ লগত ইনটু হ'ব 200 ইনটু 0.1। তাৰপিছত 4টো কিমান হৈ যাব ডিভাইড 4, ইয়াৰ লগত কাটিলে কিমান হ'ব 550, হয় নাই? 50 হ'লে এল ইকুৱেল কিমান হৈ যাব, 0 এটা পইণ্ট এনচাৰ 5 হেনৰি হৈ যাব। এইটো অলৰেডি কৰা হৈ গৈছে চাগে ন। নেক্সট কুৱেশ্যন, describe any one experiment when generation of induced EMF you can be clearly demonstrated. এতিয়া চোৱা ফেৰাডেছ এক্সপেৰিমেণ্ট যে 3টা আছে, সেই 3টাৰ পৰা যিকোনো এটা এক্সপেৰিমেণ্ট কি কৈছে ডেছক্ৰাইব কৰিব কৈছে। তোমালোকে থিয়ৰীত পঢ়িছে অলৰেডি, মই আৰু সেইটো এক্সপ্ৰেছন নকৰোঁ, জাষ্ট মই বুজাই দিছোঁ কি হয়। এটা তোমালোকে কইল ল'বা, সেই কইলৰ অ'কে, এইটো চোৱা তোমালোকে এটা কইল ল'বা, এনেকে কইলতে এটা কি আছে গেলভেনোমিটাৰ লগাই ল'বা, গেলভেনোমিটাৰ, এইটো কানেকশ্যন দি দিলা। চাপোজ এটা ইয়াত মেগনেট লোৱা, প্ৰথম এক্সপেৰিমেণ্ট, ফাৰ্ষ্ট এক্সপেৰিমেণ্টটো ইয়াত নৰ্থ, ইয়াত চাউথ, মেগনেটিক ফিল্ড ইয়াৰ পৰা মেগনেটিক ফিল্ড আহিব এনেকে ন। তো মেগনেটিক ফিল্ড কি হ'ব, এইটো মেগনেট যেতিয়া আমি পোষ্ট পল কৰিম, তো মেগনেটিক ফিল্ড চেঞ্জ হ'ব। মেগনেটিক ফিল্ড চেঞ্জ হ'লে কি হ'ব, ইয়াত কি হ'ব ফ্লাক্স চেঞ্জ হ'ব, আৰু ফ্লাক্স চেঞ্জ হ'লে আমাৰ EMF ইনডিউচ হ'ব। সেইটো বস্তু যোন মেগনেটটো মই ৰেষ্ট ৰাখিছো এইবাৰ, এই যে কয়েলযোৰ মই এনেকে কৰো না, কয়েলযোৰ মই পুশ পুল কৰো, তথাপি মানে চেম ফেনামেনা দেখা যায়। মানে এই দুটাৰ পৰা মই এটা বস্তু গম পালো যে ৰিলেটিভ মোচন হ'ব লাগিব, এইটো বা এইটো যিকোনো এটাৰ মাজত ৰিলেটিভ মোচন হ'লে কি হৈ যায়, আমাৰ ফ্লাক্স চেঞ্জ হয়, আৰু ফ্লাক্স চেঞ্জ হ'লে আমাৰ EMF ইনডিউচ হয়। আৰু এইটো এক্সপেৰিমেণ্ট ফাৰ্ষ্ট এক্সপেৰিমেণ্ট, ইমানখিনি বস্তু লিখিলেও হৈ যাব তোমালোকৰ, হৈ গ'ল। নেক্সট এতিয়া চোৱা, নেক্সট মেনশ্যন ওৱান ডিফাৰেন্স বিটুইন AC জেনেৰেটৰ এণ্ড মটৰ। জেনেৰেটৰ আৰু মটৰ মাজত ডিফাৰেন্স লিখিব গৈছে এটা। তাৰপিছত কৈছে ড্ৰ দ্য নিট ডায়েগ্ৰাম অফ AC জেনেৰেটৰ এণ্ড ইণ্ডিকেট দ্য কইল, স্লিপ ৰিং, এক্সেল আৰু কি কৈছে ব্ৰাছ, নহয় কাৰ্বন ব্ৰাছেছ কিমান হয় এইকেইটা ইণ্ডিকেট কৰিব গৈছে। তো চলিউশ্যন প্ৰথমত কৈছে ডিফাৰেন্স লাগে ন, তো ডিফাৰেন্স কি কৰিব প্ৰথমত, 1 নম্বৰ লিখা AC জেনেৰেটৰ, সেইটো AC জেনেৰেটৰ ন। তাৰপিছত 2 নম্বৰ কৈছে আমাৰ মটৰ, হ'ব। জেনেৰেটৰটো মই ইয়াৰ আগতে ক'লো ন, জেনেৰেটৰটো কি হয় ইলেক্ট্ৰিক এনাৰ্জি, মেকানিকেল এনাৰ্জি কি কৰিব, জেনেৰেটৰটো হয় মেকানিকেল এনাৰ্জি কনভাৰ্ট টু ইলেক্ট্ৰিকেল এনাৰ্জি, অ'কে। আৰু এইটো কিমান হ'ব, মটৰটো কি হ'ব আমাৰ উল্টা, ইলেক্ট্ৰিকেল এনাৰ্জি কি হ'ব আমাৰ, ইলেক্ট্ৰিকেল এনাৰ্জি কনভাৰ্ট টু মেকানিকেল এনাৰ্জি, অ'কে। এইটো হয় আমাৰ মটৰ। তাৰপিছত কৈছে নেট ডায়েগ্ৰাম আঁকিব কৈছে AC জেনেৰেটৰৰ, তোমালোকৰ বুকত আছে জেনেৰেটৰ ডায়েগ্ৰাম, চাইছাই ন, ধুনীয়াকে আঁকিবা। যেতিয়া ডায়েগ্ৰামৰ কথা ক'ব, ডায়েগ্ৰামত কোনো কম্প্ৰমাইজ নাই কিন্তু দেই,
ডাইগ্ৰামৰ কাৰণে একদম পুৰা ধুনীয়াকে আঁকিব লাগিব এনেকে চাপোজ এইটো নৰ্থ পোল লৈছো তাৰপিছত তোমালোকে পাবা এনেকে মাজত এটা কয়েল পাবা এনেকে হ'ব ৰেক্টেংগুলাৰ কয়েল পাইছা তোমালোকে এনেকে কিতাপৰ পৰা একদম ধুনীয়াকে আঁকি ল'বা এনেকে দিয়া আছে কিতাপত ইয়াতে পাবা ইয়াত এটা কয়েল পাবা এনেকে হয় নাই এই কয়েলৰ মাজত এনেকে তোমালোকৰ এটা কাৰ্বন ব্ৰাছ এইটো ইয়াৰ পৰা কানেকশ্যন যাব এনেকে এইটো ইয়াত পাবা তোমালোকে সাউথ পোল এইটো সাউথ পোল অ'কে তাৰপিছত এইটো ব্ৰাছটো এনেকে আহি গ'ল হ'ব ইয়াত এনেকে কয়েল পাবা আকৌ এই কয়েলটো ইয়াৰ লগত এনেকে কানেকশ্যন পাবা এনেকে এইটো এনেকে গুচি যাব আমাৰ আউটাৰ চাৰ্কিটত আউটপুটৰ কাৰণে হ'ব এনেকে ইয়াৰ পৰা কানেকশ্যন পাবা এনেকে ইয়াত এনেকে লগাই দিব পাৰা আউটপুটটো এনেকে হ'ব এইটো হয় আউটপুট তো এইটো কি হয় এইটো কৈছে এইটো কি হয় আমাৰ এইটো হয় কয়েল আৰু এনেকে এক্সিছ এটা আনিব পাৰা এনেকে মাজেৰে এটা এক্সিছ আনিব পাৰা এইটো হয় নাই এইটো হয় আমাৰ এক্সেল এইটো হয় আমাৰ কি এক্সেল এইটো এই কয়েলটো তাৰপিছত কৈছে এইটো হয় আমাৰ এইটো কয়েল কয়েল হয় এইটো তাৰপিছত স্লিপ ৰিং এই দুটা হয় আমাৰ স্লিপ ৰিং ন স্লিপ ৰিং তাৰপিছত এই দুটা হয় কাৰ্বন ব্ৰাছ এই দুটা হয় আমাৰ কাৰ্বন এই দুটা হয় কাৰ্বন ব্ৰাছ ব্ৰাছেছ হ'ব এইখিনি বস্তু ইয়াৰ কাৰণে আমাৰ কিমান আছে হাফ মাৰ্ক 2 মাৰ্ক আছে হ'ব ইমানখিনি লিখিব গৈছে আৰু নালাগে বেকো একো নেক্সট কুৱেশ্যন এতিয়া চাওঁ এ লং সলিনয়েড হেভিং কিমান আছে চোৱা এইটো কুৱেশ্যনটো কৰিব লাগিব নিউমেৰিকেল দিয়া আছে যিহেতু ন নিউমেৰিকেল লগত তোমাৰ কোনো কম্প্ৰমাইজ নাই ইয়াৰ কাৰণে তোমাৰ কৰিবই লাগিব আৰু যিমান স্পীড কৰিব পাৰা সলিউশন গিভেন কিমান দিয়া আছে নাম্বাৰ অফ টাৰ্নছ পাৰ সেন্টিমিটাৰ তো সেন্টিমিটাৰ মিটাৰ ল'ব লাগিব তো 1 সেন্টিমিটাৰ কিমান হয় 15 তো নাম্বাৰ অফ টাৰ্নছ মানে এন পাৰ সেন্টিমিটাৰ স্মল এন দিয়া আছে কিমান 15 পাৰ এনেকে পার সেন্টিমিটার হয় নাই পার সেন্টিমিটার টার্নস পার সেন্টিমিটার তো সেন্টিমিটার মিটার ল'ব লাগিব না তো মিটাৰ ল'লে কিমান হ'ব সেন্টিমিটাৰ মিটাৰ ল'লে 100 ইনটু কৰিব লাগিব কিমান হ'ব 100 ইনটু কৰিলে কিমান হৈ যাব 15 ন 15 টাৰ্নস পাৰ মিটাৰ হৈ যাব এইবাৰ তাৰপিছত কৈছে আকৌ এই স্মল লুপ অফ এৰিয়া কিমান দিছে এৰিয়া দিয়া আছে আমাৰ 2 সেন্টিমিটার স্কোয়ার কৈছে না স্কোয়ার সেন্টিমিটার তো মিটার ল'লে কিমান হ'ব মিটার ল'লে 2 ইনটু 10 টু দি পাৱাৰ সেন্টিমিটাৰ স্কোয়ার কৰিলে কিমান হ'ব 10 টু দি পাৱাৰ 4 হৈ যাব এনে 10 টু দি পাৱাৰ 2 হ'লে হয় মিটাৰ ল'লে হয় কিন্তু স্কোয়ার আছে যে সেইকাৰণে 4 মিটাৰ স্কোয়ার 10 টু দি পাৱাৰ 4 মিটাৰ স্কোয়ার তাৰপিছত কৈছে আকৌ ইফ চেঞ্জ ইন কারেন্ট চেঞ্জ হৈছে কিমান 2 এম্পিয়াৰ্স চেঞ্জ ইন কারেন্ট মানে ডেল্টা আই দিয়া আছে কিমান 2 এম্পিয়াৰ্স চেঞ্জ ইন কারেন্ট আৰু কিমান সময় লাগে চেঞ্জ হ'বলৈ ডেল্টা টি লাগে আমাৰ ডেল্টা টি দিয়া আছে 0.1 সেকেন্ড তাৰপিছত কৈছে ফাইন্ড দা ইনডিউস ইএমএফ মানে ইএমএফ কিমান হ'ব ওকে ইএমএফ আমাৰ কোৱেশ্চনত ওলাব লাগে এতিয়া মই জানো উই নো ডেট ইএমএফ ইকুৱেল কিমান হয় ইএমএফ মই মোড লৈ লওঁ ডাইৰেক্ট মাইনাছ নিদিওঁ d∅/dt এইটো হয় আমাৰ ইএমএফ ওকে ইএমএফ ফাই ইকুৱেল কিমান হ'ব d/dt ফাই ইকুৱেল কিমান হয় মেগনেটিক ফিল্ড ইনটু এৰিয়া এইটো হয় আমাৰ ফাই ওকে এতিয়া যেহেতু এইটো কৈছে সলিনয়েড বুলি কৈছে নাই তো সলিনয়েডৰ কাৰণে মেগনেটিক ফিল্ড কিমান হয় বি ইকুৱেল কিমান হয় সলিনয়েডৰ কাৰণে মিউ নট এন আই এইটো হয় মেগনেটিক ফিল্ড তো ইএমএফ মোড ইকুৱেল কিমান হৈ যাব এইটো মেগনেটিক ফিল্ডৰ ভেলু বহাই দিম d/dt ওকে মেগনেটিক ফিল্ডৰ ভেলু কিমান আছে মিউ নট এন আই ইনটু এৰিয়া ওকে তো ইএমএফ মোড ওকে এতিয়া মিউ নট মই বাহিৰত লৈছো তাৰপিছত এন বাহিৰত লৈছো তাৰপিছত এ বাহিৰত লৈছো থাকিব কিমান di/dt হয় নাই এ লৈ লৈছো এই গোটেইখিনি লৈছো এ কাৰেণ্টটো চেঞ্জ হৈ আছে না কাৰেণ্টটো ল'ব নোৱাৰো সেইকাৰণে মই কাৰেণ্ট ৰাখি দিলো তো ইএমএফ ইকুৱেল এন মিউ নটৰ ভেলু কিমান হয় 4 পাই ইনটু 10 টু দি পাৱাৰ -7 ইনটু এন নাম্বাৰ অফ টাৰ্নছ কিমান দিয়া আছে 1500 1500 ইনটু তাৰপিছত এৰিয়া কিমান দিয়া আছে 2 ইনটু 10 টু দি পাৱাৰ 4 2 ইনটু 10 টু দি পাৱাৰ -4 ইনটু তাৰপিছত di/dt di ৰ ভেলু কিমান দিছে 2
আৰু ডিটিৰ ভেলু কিমান দিছে 0.1 0.1 তো EMF ইকুৱেল কিমান হৈ যাব এতিয়া তুমি গোটেইকেইটা ইনটু কৰা ন ইনটু কৰিলে কিমান হ'ব চোৱাচোন আগতে মই গোটেইকেইটা ইনটু কৰি লওঁ আগত ইয়াৰ লগত এইটো ইনটু কৰি দিওঁ 4 লগত 4 ইনটু কৰিলে 8 পাই তাৰপিছত থাকিব 15 তাৰপিছত ইয়াৰ দুইটা 0 ইয়াৰ দুইটা পাৱাৰ কি হ'ব কেনচেল অ'কে 10 টু দি পাৱাৰ কিমান হৈ যাব -5 আকৌ ইয়াত 10 টু দি পাৱাৰ 4 থাকি গ'ল মাইনাছ তাৰপিছত আৰু থাকিব বাৰু নাই 0.1 মানে কিমান ডিভাইডেড 0.1 মানে কিমান 1 ইনটু 10 টু দি পাৱাৰ -1 পইণ্ট এটা উঠাই দিলে মাইনাছ দিব লাগিব পাৱাৰ আৰু ওপৰত ল'লে কি হৈ যাব প্লাছ তো EMF কিমান হৈ যাব 15 ইনটু 8 0 40 হৈ যাব 40ৰ 4 কেৰি হৈ যাব তাৰপিছত 12 120 ন 120 পাই ইনটু 10 টু দি পাৱাৰ কিমান হ'ব এইটো ওপৰত ল'লে প্লাছ হৈ যাব না প্লাছ হ'লে কিমান হৈ যাব 9ৰ পৰা 8 10 টু দি পাৱাৰ 8 অ'কে তাৰপিছত থাকিব আমাৰ ইয়াৰ এটা 0 ইয়াৰ পৰা এটা 0 কেনচেল হৈ যাব থাকিব কিমান EMF ইকুৱেল 12 এটা 0 12 পাই ইনটু 10 টু দি পাৱাৰ কিমান হ'ব -7 ভোল্ট এইটো হৈ যাব আমাৰ আনচাৰ অ'কে পায়েৰ ভেলু মই পায়ে ৰাখি দিছো কোনো প্ৰব্লেম নাই তোমালোকে ৰাখি দিব পাৰা অ'কে ইমানখিনি হৈ যাব আমাৰ ইনডিউচ EMF নেক্সট